পঞ্চাশোৰ্ধৰ বয়সৰ এগৰাকী কল খেতিয়ক। বাক্সা জিলাৰ খুচৰাবাৰী গাঁৱৰ এইগৰাকী কৃষকৰ নাম অজয় গয়াৰী। গয়াৰীয়ে প্ৰথম অৱস্থাত ২-৩ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি পিছলৈ ১২ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে কৃষকগৰাকীয়ে প্ৰতি বছৰে প্ৰতি বিঘা মাটিত ৩০-৩৫ হাজাৰ টকাকৈ লাভ উপাৰ্জন কৰি আহিছে। কলৰ বিঘা ফাৰ্ষ্টতে এনেকুৱা নাছিল, ২ বিঘা ৩ বিঘাহে আছিল ফাৰ্ষ্টত। তাৰপিছত খেতি কৰি বাঢ়াই কাৰোবাৰ ঠিকা ল'লোঁ, কাৰোবাৰ বন্ধক ল'লোঁ, এনেকুৱা বাঢ়াই আজি ১২ বিঘামান হ'ল নেকি। বিঘাত ৬০-৭০ হাজাৰ টকা খৰচা বাদে দিয়ে আপোনাৰ ৩০-৩৫ হাজাৰ থাকে। কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ অজয় গয়াৰীয়ে নিজৰ চিন্তা আৰু কৌশলেৰে মালভোগ কলৰ খেতি কৰি ইয়াৰ লাভাংশৰে নিজৰ ৩টাকৈ ল'ৰা-ছোৱালীক শিক্ষা দীক্ষা দিয়াৰ উপৰিও নিজৰ বাসগৃহ নিৰ্মাণ কৰিছে। উল্লেখযোগ্য যে মাটি লিজত লৈ গয়াৰীয়ে প্ৰতি বিঘা মাটিত ২০০ৰ পৰা ৩৫০ জোপা পৰ্যন্ত কলৰ পুলি ৰোপণ কৰে। আনহাতে প্ৰতিটো কলৰ থোকত পাইকাৰী দৰত ২৫০ৰ পৰা ৪০০ টকা পৰ্যন্ত দামত বিক্ৰী হয়। বজাৰত মই পাইকাৰীকে দিওঁ ৩০০, ৪০০, ৩৫০, কেতিয়াবা ২৫০। প্ৰতিদিনেই ৩-৪জন কামিলা লোক কল খেতিত নিয়োগ কৰি যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হোৱা অজয় গয়াৰী বৰ্তমান বহুতৰ বাবে আদৰ্শ হৈ পৰিছে।